নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো, আপুনি ভগৱানৰ ওচৰত আচলতে আপুনি বহি পূজা কৰিব লাগে নে, বহি প্ৰাৰ্থনা কৰিব লাগে নে, নে থিয় হৈ আপুনি প্ৰাৰ্থনা কৰিব লাগে। লগতে আপুনি ভগৱানৰ ফটোৰ বা মূৰ্তিৰ সন্মুখত ওচৰত আপুনি আপোনাৰ ঘৰৰ মন্দিৰত কি বস্তু কেতিয়াও ৰাখিব নালাগে, যাৰ ফলত ঘৰলৈ বিপদ আহিব পাৰে, যাৰ ফলত ঘৰখনলৈ অশান্তি আহিব পাৰে। আপুনি যদি এই কথাখিনি জানি ল'ব পাৰে, তেতিয়াহ'লে আপুনি আপোনাৰ জীৱনলৈ বিভিন্ন সমস্যা অহাৰ পৰা ৰক্ষা কৰিব পাৰিব। লগতে আপুনি যদি এই কথাখিনি জানি ল'ব পাৰে, তেতিয়াহ'লে আপুনি ভগৱানৰ অসীম কৃপাদৃষ্টি লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। পুৱা গধূলি আমি প্ৰতিজন ব্যক্তিয়ে ভগৱানৰ শ্ৰীচৰণত আমি প্ৰাৰ্থনা কৰোঁ, যাতে আমাৰ জীৱনটো মংগলময় হয়। আমাৰ জীৱনটো যাতে কোনো বিপদ বিঘিনি নোহোৱাকৈ আমাৰ জীৱনটো আমি পৰিয়ালৰ লগত সুখেৰে থাকিব পাৰোঁ। লগতে আমাৰ মনৰ ইচ্ছা পূৰণৰ বাবেও ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰোঁ। কিন্তু আপুনি নাজানে আপুনি কেনেকৈ প্ৰাৰ্থনা ভগৱানক কৰিব লাগে। অৰ্থাৎ আপুনি বহি প্ৰাৰ্থনা কৰিব লাগে নে, বহি প্ৰাৰ্থনা কৰিলে ভগৱান প্ৰসন্ন হয় নে, থিয় হৈ আপুনি প্ৰাৰ্থনা কৰিলে ভগৱান সন্তুষ্ট হয়। গতিকে আপুনি এই সকলোবিলাক কথা এই ভিডিঅ'টো জানিব পাৰিব। আৰু আপোনাৰ যদি পূজাৰ স্থানত ঘৰৰ মন্দিৰত পূজা প্ৰাৰ্থনা কৰা গোসাঁই ঘৰত যদি আছে এনে বস্তু, তেতিয়াহ'লে আপুনি আগন্তুক নতুন বছৰ যিহেতু আহি আছে, এই নতুন বছৰৰ আগতেই আপুনি সেই বস্তুসমূহ দূৰ কৰি দিয়ক। নহ'লে আপুনি কৰা পূজা বিফল হ'ব, আপুনি ভগৱানৰ কৃপা লাভ কৰিব নোৱাৰিব। গতিকে প্ৰিয় দৰ্শক, বেছি পলম নকৰি বলক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। তাৰ আগতে আপুনি ভক্তি মনেৰে আপোনাৰ আৰাধ্য দেৱতাৰ নাম কমেণ্টত ধ্যান কৰিব, স্মৰণ কৰিব। লগতে এটা ভিডিঅ'টো লাইক কৰিব। আৰু যদি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোৰ ভিডিঅ' চাইছে, তেন্তে অৱশ্যেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, বহু লোকে নজনাকৈ বহুতো ভুল কৰি দিয়ে। বহুতৰে ঘৰত এনে বস্তু থাকে, তেওঁলোকৰ যি পূজাৰ স্থান হয়, যি প্ৰাৰ্থনা গৃহ হয়, সেই ঠাইত তেওঁলোকে নজনাকৈ কিছুমান বস্তু থৈ দিয়ে। তেওঁলোকে ধৰিব নোৱাৰাকৈ তেওঁলোকৰ ঘৰলৈ বিপদ আহে। আৰু কিহৰ কাৰণে বিপদ আহে সেই কথা তেওঁলোকে উপলব্ধি নকৰে। আপুনি কৰা কিছুমান ভুল কামৰ বাবে ভগৱান অসন্তুষ্ট হৈ পৰে। আপুনি কৰা সেই ভুল কামৰ ফলতে আপোনাৰ মনৰ ইচ্ছা কেতিয়াও পূৰ্ণ নহয়। আপুনি কৰা সেই ভুল কামৰ বাবে আপোনাৰ ঘৰত অভাৱ অনাটন হয়, ৰোগ ব্যাধি হ'বলৈ আৰম্ভ কৰে, মানসিক চাপ আপোনাৰ ঘৰত বৃদ্ধি পাবলৈ আৰম্ভ কৰে, পৰিয়ালৰ মাজত, সংসাৰৰ মাজত অশান্তি হাই কাজিয়া হ'বলৈ আৰম্ভ কৰে। কিন্তু এই ভিডিঅ'টো চোৱাৰ পাছত আপুনি সুফল অৱশ্যেই পাব পাৰিব। এই ভিডিঅ'টো আমি আপোনালোকৰ উপকাৰৰ বাবে প্ৰস্তুত কৰা হৈছে শাস্ত্ৰৰ অনুসৰি। শাস্ত্ৰ সম্বন্ধীয়ভাৱে আমি সকলো কথা সুন্দৰভাৱে শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। প্ৰিয় দৰ্শক, আমি প্ৰথমতে জানি লওঁ আহক, আপুনি বহি পূজা কৰিবনে, বহি প্ৰাৰ্থনা কৰিবনে, নে থিয় হৈ প্ৰাৰ্থনা কৰিব লাগে, তাৰ বিষয়ে আমি জানি লওঁ। তাৰ পাছত আপোনাক জনাম আপুনি কোনকেইটা বস্তু আপোনাৰ পূজাৰ স্থানত, প্ৰাৰ্থনা গৃহত, গোসাঁই ঘৰত ৰখাটো উচিত নহয় একেবাৰেই। প্ৰিয় দৰ্শক, ভগৱানক প্ৰতিদিনে অৰ্থাৎ সদায় পূজা প্ৰাৰ্থনা কৰিলে মানুহৰ জীৱনত মানসিক শান্তি আহে আৰু আপোনাৰ ঘৰৰ উন্নতি হয় আৰু বহুতো বিপদৰ পৰা আপুনি ৰক্ষা পাব পাৰিব। ঈশ্বৰৰ কৃপা লাভ কৰাটো প্ৰতিজন ব্যক্তিৰ বাবে খুবেই প্ৰয়োজন। নিয়মিতভাৱে কৰা পূজা প্ৰাৰ্থনাই আপোনাৰ মনলৈ শান্তি আনিব আৰু আপোনাৰ মনৰ পৰা দুঃচিন্তা অৰ্থাৎ বেয়া চিন্তা
হ্ৰাস হ'বলৈ আৰম্ভ কৰিব। কেৱল ইমানেই নহয়, আপুনি যদি প্ৰতিদিনে ভগৱানক পূজা প্ৰাৰ্থনা কৰে, ইয়াৰ ফলত ঈশ্বৰৰ প্ৰতি ভক্তি আপোনাৰ বৃদ্ধি হ'ব, যাৰ ফলত আপোনাৰ ঘৰখনৰ উন্নতিৰ পথ মুকলি হৈ পৰিব। লগতে প্ৰিয় দৰ্শক, আপুনি যদি পূজা প্ৰাৰ্থনা কৰিবৰ বাবে সময়ৰ অভাৱ হয় আপোনাৰ, তেনে ক্ষেত্ৰত আপুনি ভগৱানৰ নাম মুখত যদি ল'ব পাৰে, ভগৱানৰ মন্ত্ৰ জপ কৰিব পাৰে, তেতিয়াও আপুনি বিভিন্ন বিপদৰ পৰা ৰক্ষা পাব পাৰিব। ঈশ্বৰে আপোনাৰ জীৱনলৈ অহা বহুতো বিপদ বিঘিনিৰ পৰা আপোনাক ৰক্ষা কৰিব ঈশ্বৰৰ কৃপাদৃষ্টিত। সেইবাবে আমি নিয়মিতভাৱে ঈশ্বৰক পূজা প্ৰাৰ্থনা কৰিব লাগে। আপোনাৰ যিকোনো মনৰ ইচ্ছা বা জীৱনত উন্নতিৰ বাবেই হওক বা সফলতাৰ বাবেই হওক, যিকোনো ক্ষেত্ৰৰ বাবেই হওক, প্ৰতিজন ব্যক্তিকে ঈশ্বৰৰ অসীম কৃপাৰ প্ৰয়োজন হয়। ঈশ্বৰৰ কৃপাদৃষ্টিৰ অবিহনে আপুনি কোনো কাম সম্পূৰ্ণ কৰি তুলিব নোৱাৰে। কিছুমান নীতি নিয়ম যদি সঠিকভাৱে পালন কৰি মানুহে ভগৱানক আৰাধনা কৰে, তেতিয়া ভগৱান নিশ্চিতভাৱে প্ৰসন্ন হৈ পৰে। আপুনি মনত ৰাখিব, যেতিয়াই আপুনি ভগৱানক পূজা প্ৰাৰ্থনা কৰিব, যোনখিনি সময়তে আপুনি ধূপ চাকি জ্বলাব, সেইখিনি সময়তে আপোনাৰ কাষৰ পৰিৱেশটো, অৰ্থাৎ যিখিনি ঠাইত ভগৱানক স্থাপন কৰিছে, সেইখিনি ঠাইত যাতে কোনো লেতেৰা পৰিৱেশ হৈ নাথাকে, ইয়াৰ প্ৰতি আপুনি প্ৰথমেই লক্ষ্য ৰাখিহে পূজা প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিব। আপুনি যদি নিয়মিতভাৱে ঘৰত পূজা প্ৰাৰ্থনা কৰে, ধূপ চাকি লগায়, তেতিয়াহ'লে ঘৰখনলৈ এক আচৰিত শক্তিৰ আগমন হয়। প্ৰিয় দৰ্শক, আপুনি এনে ক্ষেত্ৰত ঘৰৰ থাপনা, পূজাৰ স্থান প্ৰতিদিনে আপুনি চাফ চিকুণ কৰি ৰাখিব। প্ৰথমে ইয়াৰ প্ৰতিহে আপুনি লক্ষ্য ৰাখিব। আপোনাৰ ঘৰৰ গোসাঁই ঘৰ পূজা প্ৰাৰ্থনা কৰা গৃহত আপুনি যি পুৰণি ফুল নৈবেদ্য আগবঢ়ায়, সেই পুৰণি ফুল নৈবেদ্য আপুনি সদায় প্ৰতিদিনে আপুনি আঁতৰ কৰি নতুন ফুল নৈবেদ্য আপুনি অৰ্পণ কৰিব লাগে। এনে কৰিলে আপোনাৰ মনৰ ইচ্ছা, মনৰ আশা অতি সোনকালে পূৰ্ণ হ'ব আৰু আপোনাৰ মনটো শান্ত হৈ থাকিব। প্ৰিয় দৰ্শক, আপুনি মনত ৰাখিব, আপোনাৰ ঘৰৰ গোসাঁই ঘৰ, যিকোনো মন্দিৰ, যিকোনো ভগৱানৰ স্থলীত আপুনি পূজা কৰাৰ সময়ত, সেৱা কৰাৰ সময়ত থিয় হৈ সেৱা নকৰিব, পূজা নকৰিব। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। আপুনি মনত ৰাখিব, আপুনি সদায় পূজা কৰোঁতে, প্ৰাৰ্থনা কৰোঁতে আপুনি বহিহে কৰিব লাগে। আপুনি ইয়াৰ বাবে এখন আসন পাৰি ল'ব। সেই আসনখনত আপুনি সুন্দৰভাৱে বহি ল'ব। তাৰ পাছত আপুনি পূজা কৰক, প্ৰাৰ্থনা কৰক, সেৱা কৰক, ভক্তি কৰক, ভক্তিমূলক গীত গাওক, আপুনি শ্ৰৱণ কীৰ্তন কৰক। তেনে ক্ষেত্ৰত ঈশ্বৰ আপোনাৰ ওপৰত প্ৰসন্ন হৈ পৰিব। আপুনি বিনা আসনত পূজা কৰাটো শুভ নহয় বুলি কোৱা হৈছে শাস্ত্ৰত। শাস্ত্ৰত কোৱা হৈছে যে থিয় হৈ পূজা কৰিলে, ভগৱানক সেৱা কৰিলে, সেয়া কেতিয়াও ফলপ্ৰাপ্ত নহয় বুলি শাস্ত্ৰত উল্লেখ কৰা হৈছে সুন্দৰভাৱে। যি মানুহে পূজা প্ৰাৰ্থনা কৰাৰ সময়ত ভগৱানৰ নাম মন্ত্ৰ জপ কৰিব, সেই ব্যক্তিৰ পূজা প্ৰাৰ্থনা অতি ফলদায়ক বুলি কোৱা হয়। ইয়াৰ ফলত ধনাত্মক শক্তিৰ প্ৰভাৱ সেই ব্যক্তিৰ ওপৰত পৰিব আৰু আপোনাৰ জীৱনত ভগৱানৰ কৃপাদৃষ্টি আৰু এই ধনাত্মক শক্তিৰ প্ৰভাৱে আপোনাৰ মনত এক আচৰিত শক্তি সোমাই পৰিব, যি শক্তিয়ে আপুনি যিকোনো ক্ষেত্ৰতে, যিকোনো কৰ্মতে সফলতা পাবলৈ নিশ্চিতভাৱে সক্ষম হ'ব। কিন্তু প্ৰিয় দৰ্শক, এটা কথা মনত ৰাখিব, ভগৱানৰ মন্ত্ৰ জপ কৰাৰ সময়ত আপুনি সঠিকভাৱে, স্পষ্টভাৱে আপুনি জপ কৰিব। ভুল উচ্চাৰণ কৰিলে আপুনি সুফল পাব নোৱাৰিব। সেয়েহে শুদ্ধভাৱে, শুদ্ধ উচ্চাৰণে আপুনি সঠিক নিয়মত আপুনি জপ কৰিব লাগিব। প্ৰিয় দৰ্শক, ভগৱানক পূজা দুই প্ৰকাৰত কৰা হয়। এবিধ হৈছে শাৰীৰিক পূজা। আমাৰ সকলোৰে ঘৰতে ভগৱানৰ মূৰ্তি, গোপালৰ মূৰ্তি থাকে বা আছে। যাৰ ঘৰত নাই, তেওঁলোকে লৈ আহিব লাগে ভগৱানৰ ফটোৰ, গোপালৰ ফটোৰ মূৰ্তি। আৰু যিখন ঘৰত তুলসী গছ নাই, সেইখন ঘৰ শ্মশানৰ দৰে। গতিকে আপোনাৰ ঘৰখন শ্মশানৰ দৰে কৰি নুতুলিব। আপোনাৰ ঘৰত তুলসী গছৰ পুলি আনি আপুনি নিশ্চিতভাৱে ৰোপণ কৰি ৰাখিব।
লগতে শাস্ত্ৰই কৈছে যে যিখন ঘৰত তুলসী উদ্ভিদ নাথাকে সেইখন ঘৰত এগিলাচ পানী খোৱাটো একেবাৰে পাপৰ কাম বুলি কোৱা হৈছে। প্ৰথমে আমি শাৰীৰিকভাৱে ভগৱানক কিদৰে পূজা কৰিব লাগে আহক আমি তাৰ বিষয়ে এতিয়া জানি লওঁ। ৰাতিপুৱা আমি ব্ৰহ্ম মুহূৰ্তৰ পৰা সূৰ্য উদয় হোৱাৰ লগে লগে সদায় উঠিব লাগে আৰু আমি প্ৰথমেই বিচনাত বহি নিজৰ হাত দুখন ঘঁহি ল'ব লাগে আৰু তাৰ পাছত আপোনাৰ নিজৰ হাত দুখন দৰ্শন কৰি আপোনাৰ ইষ্ট দেৱতাক আপুনি চোৱাৰ প্ৰচেষ্টা কৰিব লাগে অৰ্থাৎ ধ্যান কৰিব লাগে। তাৰ পাছতে আপুনি বেলেগ কথা বেলেগ কামৰ প্ৰতি ধাৰণা আনিব লাগে মনলৈ। প্ৰিয় দৰ্শক, সুস্বাস্থ্য আপুনি লাভ কৰিবৰ বাবে প্ৰতিদিনে আপুনি এনেকৈ পানী সেৱন কৰিব লাগে 4 গিলাচ। প্ৰিয় দৰ্শক, তামৰ পাত্ৰৰ পানী খালে অতিকৈ ভাল হয়। ৰাতি আপুনি শোৱাৰ সময়ত এটা তামৰ পাত্ৰত আপুনি পানী থৈ দিব আৰু সেই পানীখিনি আপুনি ৰাতিপুৱা সেৱন কৰিব। এয়া স্বাস্থ্যৰ পক্ষে অতি উত্তম বুলি কোৱা হৈছে। আৰু আপুনি প্ৰতিদিনে 100 খোজ কাঢ়িবৰ বাবে চেষ্টা কৰক আৰু নিত্য কাম কৰাৰ পাছত আপুনি স্নান কৰিব লাগে। প্ৰথমেই স্নান কৰাটো আপোনাৰ বাবে প্ৰত্যেক দিনাই এক মহত্বপূৰ্ণ কাম আৰু আপুনি স্নান কৰি শুদ্ধ বস্ত্ৰ পিন্ধি আপুনি সূৰ্য দেৱতাক প্ৰণাম কৰিব লাগে আৰু তাৰ পাছত আপুনি নিজৰ আসনত বহি এখন আসনত বহি আপুনি মালা জপ কৰক আৰু এখন থাল লৈ আপুনি তাত এটা ষ্টাৰ অংকন কৰক আৰু সোঁ মাজতে আপুনি ওম শব্দটো লিখি লৈ আপুনি চাৰিওফালে তুলসী পাত ৰাখিব আৰু তাত আপুনি ভগৱানৰ মূৰ্তি স্থাপন কৰিব লাগে আৰু আপুনি স্নান কৰাব লাগে ভগৱানক আৰু তাৰ পাছত আপুনি ভগৱানক ধ্যান কৰি প্ৰাৰ্থনা কৰিব যে হে ভগৱান, মোক তোমাৰ চৰণত স্থান দিয়া আৰু তোমাৰ চিন্তাৰে মই মগ্ন হৈ থাকিবলৈ মোক শক্তি প্ৰদান কৰা আৰু মোক ভাল বেয়া শুদ্ধ কি বিচাৰ কৰিবলৈ মোক শক্তি প্ৰদান কৰা ভগৱান। প্ৰিয় দৰ্শক, এয়াই হৈছে শাৰীৰিক পূজা। আপুনি যদি এইদৰে পূজা কৰে তেতিয়াহ'লে আপোনাৰ উন্নতি হ'ব, আপোনাৰ মনলৈ শান্তি আহিবই আহিব। আৰু আনবিধ হৈছে প্ৰিয় দৰ্শক মানসিক পূজা, য'ত আপুনি ভগৱানক প্ৰত্যক্ষ দৰ্শন কৰিব পাৰিব। মনৰ মাজতে ভাবক যে আপুনি ভগৱানৰ সন্মুখত কৈ আছে, হে ভগৱান, তোমাৰ চৰণত মোক স্বীকাৰ কৰা আৰু তোমাৰ চৰণত মোক স্থান দিয়া আৰু তোমাৰ চিন্তাৰে মগ্ন হৈ থাকিবৰ বাবে মোক এক শক্তি প্ৰদান কৰা। আৰু আপুনি ভাবক যে পজিটিভ ভাৱে এই কথাখিনি আপুনি ভগৱানৰ সন্মুখতে কৈ আছে। প্ৰিয় দৰ্শক, ডাঙৰ ডাঙৰ ঋষি মুনি সকলে এইদৰে ভগৱানক প্ৰত্যক্ষ দৰ্শন কৰিব পাৰিছিল। প্ৰিয় দৰ্শক, এয়াই হৈছে মানসিক পূজা, যিয়ে ভগৱানৰ লগত বিলীন হৈ যাব পাৰি। প্ৰিয় দৰ্শক, এতিয়া জানো আমি আহক পূজাৰ স্থানত গোসাঁই ঘৰত আপুনি কি বস্তু কেতিয়াও ৰাখিব নালাগে যাৰ ফলত ঘৰখনলৈ সমান্তৰালভাৱে দৰিদ্ৰতাই ঘৰখনক গ্ৰাস কৰি লয়। আহক আমি তাৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। 1 নম্বৰতে হৈছে পুৰণি জোতা চেণ্ডেল বা নতুন জোতা চেণ্ডেল আপুনি এনে বস্তু কেতিয়াও ভুলতো নাৰাখিব প্ৰাৰ্থনা গৃহত, গোসাঁই ঘৰত। এনে বস্তু যদি আপুনি এনে পবিত্ৰ স্থানত ৰাখে তেতিয়াহ'লে আপুনি বিপৰীত ফলহে লাভ কৰিব পাৰিব। লগতে আপোনাৰ ঘৰৰ পূজাৰ স্থানত মন্দিৰত গোসাঁই ঘৰত ভুলতো কেতিয়াও কটাৰী কেঁচি এনেধৰণৰ চোকা বস্তু যেনে বেজিয়ে হওক যিকোনো চোকা বস্তু কেতিয়াও নাৰাখিব। আপুনি যিকোনো জোঙা বস্তু নাৰাখিব। এনে বস্তুবোৰক খং, অস্থিৰতা আৰু ঋণাত্মক শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। গতিকে এনে বস্তু আপোনাৰ ঘৰৰ পবিত্ৰ স্থানত ভুলতো কেতিয়াও নাৰাখিব। নহ'লে আপোনাৰ ঘৰৰ পৰিয়ালৰ মাজত সংসাৰৰ মাজত উত্তেজনা বৃদ্ধি হ'ব, অশান্তি হাই কাজিয়া বৃদ্ধি হ'ব। লগতে ইয়াৰ প্ৰভাৱ আপোনাৰ প্ৰেমৰ ক্ষেত্ৰতো পৰিব, উন্নতিৰ ক্ষেত্ৰতো পৰিব, ঘৰলৈ দৰিদ্ৰতা অহাটো নিশ্চিত। 2 নম্বৰতে হৈছে প্ৰিয় দৰ্শক জুইশলা বা জ্বলনশীল সামগ্ৰী। আপুনি জুইশলা কেতিয়াও আপোনাৰ পূজাৰ ঘৰত নাৰাখিব। জুইশলা আপোনাক যিখিনি সময়ত চাকি বন্তি জ্বলাবৰ বাবে প্ৰয়োজন হ'ব সেইখিনি সময়তহে আপুনি ব্যৱহাৰ কৰিব, অন্যথা ইয়াক অশুভ বুলি মনা হয়। কেতিয়াবা মানুহে জুইশলা পূজাৰ স্থানত চাকি বন্তি জ্বলাই তাতে এৰি থৈ আহে, কিন্তু এনে কৰাটো
শুভ নহয় বুলি শাস্ত্ৰত কোৱা হৈছে। জুইশলা আপুনি তাতে যদি থৈ আহে তেতিয়াহ'লে ঋণাত্মক শক্তি বিয়পি পৰে। ফলস্বৰূপে ঘৰখনত অশান্তি, হাই কাজিয়া, পাৰিবাৰিক বিবাদ আৰু মানসিক অস্থিৰতা বৃদ্ধি পাবলৈ আৰম্ভ কৰে। গতিকে বিধি বিধান অনুসৰি, শাস্ত্ৰৰ অনুসৰি আপুনি জুইশলা আপুনি পূজাৰ স্থানৰ পৰা, প্ৰাৰ্থনা গৃহৰ পৰা আঁতৰ কৰি ৰাখিব লাগে। ৩ নম্বৰতে হৈছে প্ৰিয় দৰ্শক, মৃতকৰ ফটো বা মূৰ্তি আপুনি ভুলতো কেতিয়াও পূজাৰ স্থানত, প্ৰাৰ্থনা গৃহত, গোসাঁই ঘৰত মৃতকৰ ছবি নাৰাখিব। ইয়াৰ ফলত নেতিবাচক শক্তি সৃষ্টি হয় বুলি কোৱা হয়। এনে ভুল কৰাৰ পৰা আপুনি বিৰত থাকিব প্ৰতিদিনেই, লক্ষ্য কৰিব। ৪ নম্বৰতে হৈছে ফটা কিতাপ, ভঙা মূৰ্তি, যিকোনো ফটা ছবি বা ফটোৰ এনে বস্তু আপুনি ভুলতো প্ৰাৰ্থনা গৃহত, মন্দিৰত, গোসাঁই ঘৰত কেতিয়াও নাৰাখিব। যদি কোনো মূৰ্তি বা ফটোৰ যদি ফাটি চিটি যায়, ভাগি যায়, তেতিয়াহ'লে তৎক্ষণাৎ আপুনি আহঁত গছৰ তলত থৈ আহিব। আপোনাৰ ঘৰত যদি যিকোনো ধাৰ্মিক কিতাপ পত্ৰ আছে আৰু ফাটি চিটি গৈছে, তেন্তে আপুনি আহঁত গছৰ তলত বিসৰ্জন দিব লাগে। এনে বস্তু ৰখাটো ঘৰত, পূজাৰ স্থানত, গোসাঁই ঘৰত শুভ নহয় বুলি মনা হৈছে। ইয়াৰ ফলত ঘৰত নেতিবাচক শক্তি বৃদ্ধি হ'ব আৰু আপোনাৰ উন্নতিত লোকচান হ'ব, আৰ্থিক আপোনাৰ ঘৰত অভাৱ হ'ব আৰু আপুনি যিকোনো ক্ষেত্ৰত সফলতা পাব নোৱাৰিব আৰু ঘৰত এক অশান্তিৰ পৰিৱেশ সৃষ্টি হৈ পৰিব। আপোনাৰ সংসাৰৰ মাজত নানা ধৰণৰ সমস্যাই আপোনাক আগুৰি ধৰিব। গতিকে এই বস্তুসমূহ আপুনি ভুলতো কেতিয়াও নাৰাখিব। আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ সুন্দৰভাৱে সকলোবিলাক কথা জানিব পাৰিলে। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰে আমিও কামনা কৰিছোঁ। ধন্যবাদ।